বতৰৰ ফল বতৰত খাব লাগে কথাষাৰ মানি মই সুদূৰ নগাজুৰিৰ পৰা এটা ৰবাব টেঙা লৈ আহিলোঁ। নগাজুলিলৈ মানে মই গৈছিলোঁ কিবা এটা কাৰণত, আৰু ৰবাব টেঙা দেখি এটা লৈ আনিলোঁ। আৰু এয়া দেখিছে নহয়, প্ৰথমে এতিয়া ৰবাব টেঙাটো খাই লওঁ মা আৰু মই, আৰু আপোনালোককো দেখুৱাম, কাৰণ আপোনালোকৰ তেতিয়াহে লোভ লাগিব নহয় জানো, খাবলৈ মন যাব। আৰু তেতিয়া মোৰ দৰে আপোনালোকেও বেলেগৰ ঘৰৰ পৰা বিচাৰি আনি পিনি ৰবাব টেঙা খাব পাৰিব, যদিহে ঘৰত নাই। ঘৰত থাকিলে বাৰু একো নাই, টেনশ্যন নাই, মনৰ খুচি খাই থাকিব পাৰিব। আৰু আমাৰ নাইকিয়া মানুহ আৰু কি ক'ম, লোকৰ ঘৰত বিচাৰি বিচাৰিয়ে খাব লাগিব, উপায় নাই। পেহী ঘৰলৈ যাওঁতে পেহীয়েও বেলেগৰ ঘৰৰ পৰা আনি পিনি থৈ দিছিলে, তাৰে মোক এটাত দি পঠিয়ালে। আৰু এই ধুনীয়াকৈ মই সাজমলা চাজমলা দি সানি লৈছোঁ। আৰু পেহীয়ে কাৰ ঘৰৰ পৰা ৰবাব টেঙা আনি থৈছিলে মই নাজানো, কিন্তু বিৰাট বেছি সুন্দৰ খাবলৈ, ইমান সোৱাদ আছে কৈছে, মই ফালোতেই ৰস ওলাইছে, আপোনালোকে দেখিছেই। আৰু ধান কটা ছিজনত খাবলৈ বেছি ভাল। আৰু আমাৰ যেতিয়া ধান কাটিব তেতিয়া মই আকৌ এটা কাৰোবাৰ ঘৰৰ পৰা বিচাৰি